তোমাক ৰাখিবে মই নোৱাৰো নিশ্চয় হে নশুনি মনে ভৈলন্ত্ৰ বিষ কেশৱৰ চক্ৰে তাপ দেন্তে যেবে আছে কৈলাসক দুৰ্বাসা লন্ত্ৰ শীঘ্ৰে পাছে মহেশ্বৰ আগত ৰিলা দণ্ডৱতে কাকুতি প্ৰকাৰে বিনা অন্ত্ৰ বনতে পখিলো শৰণে মোক কৰা পৰিত্ৰাণ তোমাক বিনাই আৰু নেদেখো গোবিন্দৰ চক্ৰে মোক ক্ৰুদ্ধ কৰি লন্ত্ৰ মোৰ জীৱ ৰাখাও আবে কৰি অংক শান্ত্ৰ এহি মতে ঋষি ৰাজে যেবে বুলি লন্ত্ৰ দুৰ্বাসাক সম্বোধিয়া হৰে মাতি লন্ত্ৰ শুনিও ঋষি তুমি মই কথা কওঁ ব্ৰহ্মবাদী কৰি সবে যাৰ আজ্ঞাব যাৰলো মগৰ তাতে ব্ৰহ্মাণ্ড যাই অনন্তে নপান্ত্ৰ অন্ত্ৰ মহিমা বৰ্ণাই তাৰ কাৰণে উপায় নাপায় চক্ৰই সিফালে দুৰ্বাসাক খেদি ফুৰিছে গৈ তেওঁ গুৰুজনৰ ওচৰ পাইছেগৈ শিৱৰ দুৰ্বাসাৰ গুৰুদেৱ এতিয়া শিৱৰ ওচৰত গৈ দুৰ্বাসাই গোটেই ব্যৱস্থাখিনি কৈছে তেতিয়া শিৱই কৈছে যে যাৰ কটাক্ষত যাৰ লোমৰ ৰন্ধত সমস্ত স্বৰ্গ মধ্য পাতাল সমস্তই মানে এই অনন্ত কোটি ব্ৰহ্মাণ্ড সোমাই আছে এনেহেন মহা বিষ্ণু যশ ভগৱন্ত পুৰুষৰ প্ৰণামী ভক্ত অম্বৰীষৰ যি ব্যৱস্থা দুৰ্বাসাই ইয়াত কৈছে দুৰ্বাসা সম্বন্ধি হৰে মাতি লন্ত শুনিও ৰখি তুমি মই কথা কওঁ একান্ত মনেৰে শুনা যাৰ লোম গৰ্ভতে ব্ৰহ্মাণ্ড আখে যায় অনন্তে নপাওঁ অন্ত মহিমা বৰ্ণাই কৈছে তেওঁৰ মহিমাৰ কথা কৈ মই সহস্ৰ নাম জপ কৰোঁ কিন্তু ভগৱন্ত প্ৰভুৰ নাম জপ কৰাৰ পিছত কি মহিমা মই সেই কথাটো কৈলাসৰ অধিপতি হৈও নাজানো শিৱ গোসাঁই মানে দুৰ্বাসা তেওঁৰ গুৰুজনে কৈছে মই তোমাক ব্যৱস্থা শিকালো কিন্তু ময়ো হাজাৰ হাজাৰ নাম জপ কৰিছো কিন্তু অনন্ত মুখেৰে মই সহস্ৰ মানে উচ্চাৰণ কৰিছো তেতিয়াও মই ঈশ্বৰৰ মহিমাৰ কথা নাজানো বুলি শিৱই দুৰ্বাসাক উপস্থাপন কৰিছে তাৰ কাৰণে আমাৰ ভাগৱতৰ প্ৰথম শব্দটোৱে লিখিছে জয় জয় কৃষ্ণ কৃপা মই মহেশ্বৰ যাৰ আজ্ঞা ক্ষীৰে মহে ব্ৰহ্মা হৰিহৰ
ব্ৰহ্মা আৰু শিৱয়ো যিজন ভগৱন্তৰ চৰণত সদায় ভজনা কৰি আছে, তেতিয়াহ'লে আপুনি মই যদি নকৰোঁ, যত জীৱ তত শিৱ, শিৱৰূপী জীৱই যেতিয়া ভগৱন্তৰ পুৰুষৰ ওচৰত সদায় আৰাধনা কৰি আছো, সেই মহাব্ৰাহ্মীৰূপী ভক্তজনক অপমান কৰিলে মোৰ যে কি ব্যৱস্থা হয় বা আমাৰ যে কি হ'ব, এই কথাটো আপুনি আৰু মই নিজৰ প্ৰজ্ঞা সাধনাৰে এই কথাটো উপলব্ধি কৰিব লাগিব। সেইকাৰণে আজি ইমান কথা জানিও তেওঁ একো নাজানিলে, তাৰ ফলস্বৰূপে তেওঁ গৈ প্ৰথমতে সমুদ্ৰত লুকাইছে। তাতো পানীৰ জলতো ভগৱন্ত পুৰুষৰ চক্ৰৰ তাপে দহিছে তাপ। ইয়াত লিখিছে 100 কোটি ক্ষুদ্ৰ তাপৰ সমতে চক্ৰৰ যিটো গুণ, তাৰ পৰা গৈ গহ্বৰত লুকাইছে। তেতিয়াও পাহাৰৰ সেই গহ্বৰৰ ভিতৰতে তাপে ক্ৰিয়া কৰিছে। তেতিয়াহে তেওঁ সত্যলোকলৈ গমন কৰিছে যে ব্ৰহ্মাক মই কথাটো যোগাবলৈ গৈ সত্যলোক পাইছে, ব্ৰহ্মাই একো কৰিব নোৱাৰিলে, শিৱই একো কৰিব নোৱাৰিলে। সেইকাৰণে ভক্তাধীন ভগৱান, যে ভকত আৰু ভগৱানৰ মাজত কোনো পাৰ্থক্য নাই। সেইকাৰণে কৈছে তুমি ঘৰৰ ৰুমৰ ভিতৰতো মনে মনে তেওঁক গালি পাৰি নাথাকিবা। আমাৰ মানুহৰ এটা স্বভাৱ আছে, মানুহজনৰ আগত একো ক'ব নোৱাৰে, কিন্তু আপোনালোকক শুনাই পাৰাত যেতিয়া দুজন লগ হৈ গ'ল, এই মানুহজনক ক্ৰিটিচাইজ কৰি আছে। সাৱধান। সেইকাৰণতে আমি ঢেৰ কৰ্ম কৰোঁ, কিন্তু কৰ্মৰ যে আমাৰ ফল নহয়, তাৰ কথাটোৱেই এইটো প্ৰমাণ। সেইকাৰণে কৈছে ভকতক নিন্দা কৰৈ অধম, গুৰুজনাই লিখিছে, ভকতক নিন্দা কৰৈ অধম, জানিবা নামৰ দুহি পৰম। তুমি যিমানেই নামাচাৰ্য নোহোৱা, কিন্তু ফলঠেকত পৰিবা আজি দুৰ্বাসা নামৰ অধীন। যি ব্ৰহ্ম, যিজন মানুহ বৰ্তমান সত্যলোকলৈ গমন কৰিছে, মত্যলোকৰ অম্বৰীশৰ ৰাজসভাৰ পৰা তেওঁ ব্ৰহ্মলোকলৈ গৈছে। ভক্তি প্ৰেমাৱলীত কৈছে পৃথিৱীৰ পৰা 60 লক্ষ যোজন ওপৰ, য'ত অক্সিজেন গেছ পাবলৈ নাই, তাতহে ব্ৰহ্মাৰ বসতিস্থল। তাত গৈ তেওঁ উপস্থাপন কৰিছে। তেতিয়াহ'লে তেওঁ কিমান জ্ঞানী, কিমান যোগক্ৰিয়া জানে, এনেহেন জানিও তেওঁ ভকতৰ পৰম দ্ৰোহী। সেইকাৰণে গুৰুসকল, ঈশ্বৰে কৈছে মোক তুমি যিমান পাৰা গালি পাৰি থাকা, মই ইমান দুখ নাপাওঁ। সেইকাৰণে হৰিৰ কীৰ্তনত যিটো হয় বিমুখ, গুৰুজনে লিখিছে হৰি কীৰ্তনত যিটো বিমুখ, সি পশুটো অধম বুলি গুৰুজনাই ঘোষাৰ নিন্দাত লিখি থৈ গৈছে। মোক গোটেই পদখিনি মনত নাহে। সেইকাৰণে হৰি কীৰ্তনত বিমুখ হোৱা লোকজন আজি অম্বৰীশে কেৱল হৰি কীৰ্তনৰ ব্যৱস্থাহে জানে, নাম গাব জানে, পাঠ শুনিব জানে, আৰু তেওঁ গুৰু গৃহত ঈশ্বৰক বন্দন কৰিব জানে। এই তিনিটাই তেওঁৰ ছাবজেক্ট আছিল। কিন্তু দুৰ্বাসাইতো বহু জানে, জানিও কিন্তু অম্বৰীশৰ দৰে ভক্তি কৰিব নোৱাৰিলে। সেইকাৰণে যোনে যেনেকৈ যিয়েই ভক্তি নকৰকনো কিয়, আমি যেন তেওঁক উপলংঘা কৰাৰ যিটো প্ৰয়াস, এই প্ৰয়াসটো যেন নকৰোঁ। এই ব্যৱস্থাটোকেই আজি শিৱই কৈছে, শিৱগোসাঁই কৈছে ভৈলাহা তুমি কিয় অধীন ভৈলাহা, ইহাৰ উত্তৰ দেও ঋষি তুমি শুনিবাহা। এতিয়া শিৱপ্ৰভুৱে দুৰ্বাসা তেওঁৰ শিষ্যক কি উপদেশ দিয়ে আপোনাসবে শুনক। বুলিবাহা তুমি কিয় অধীন ভুলাহা, ইহাৰ উত্তৰ দেও ঋষি শুনিবা। সনত কুমাৰ নাৰ দাদী যাহাৰ মায়াক সবে নজানে নিশ্চয়, হেন ঈশ্বৰৰ চক্ৰ পৰম দুৰ্জয়, তাহাননতে যত কোনে বাধি বেপাৰ,
হেন জানি চৰত পক্ষী শৰণ এহি উপায়াকে ৰহে তোমাৰ জীৱন। তাৰ কাৰণে ভগৱন্ত পুৰুষৰ হাতত কি আছে? সুদৰ্শন চক্ৰ। দৰ্শন হৈছে কিবা এটা ব্যৱস্থাত ৰিচাৰ্চ কৰি জনাটো, আৰু সেই ৰিচাৰ্চ কৰা ব্যক্তিজন সুচৰিত্ৰবান হ'বই লাগিব। আৰু অম্বৰীশৰ ইয়াৰ আগৰ যিটো উপাখ্যান, যিখিনি পদ, তেওঁৰ স্বভাৱ, তেওঁৰ নীতি, তেওঁ সদায় গুৰুজনৰ চৰণ পদমত অহনিকে তেওঁ ভক্তি কৰিছে। তেওঁ স্বভাৱ ইমান নিৰ্মল, ইমান অভিমান তিৰস্কাৰ কৰিছে দুৰ্বাসাই। মানে তেওঁৰ খঙত নিজৰ জঁটৰ পৰা একোচা ফুলি পৰি গৈছে। যেতিয়া অম্বৰীশৰ ৰাজসভালৈ আহে, মোৰ বাক্য অপমান কৰিলে অম্বৰীশে, তাহান্তক দিবো মই অভিশাপ। এই অভিটোহে ওলালে, হাতটো নোলালেই, লগে লগে এই চক্ৰই তেওঁক দৌৰা দৌৰি আৰম্ভ কৰিছে। সেইকাৰণে ইয়াৰ শব্দত লিখিছে, হেন ঈশ্বৰ চক্ৰ পৰম দুৰ্জয়। যিসকলে দুৰ্জয় বিষয় বাসনাৰ লগত সম্বন্ধ কৰি আছে, তাৰ কাৰণে সুদৰ্শন চক্ৰ সদায় ৰৈ আছে। সেইকাৰণে আমাৰ গুৰুজনাই কৈছে, কৰ্ণপথে ভগতৰ হিয়াত প্ৰৱেশ হৰি, দুৰ্বাসনা সমস্ত গুচয়। মানে দুৰ্বাসা ঋষিৰ চাবজেক্ট হৈছে দুৰ্জয় বিষয় বাসনাৰ লগত সম্বন্ধ কৰি থকা এজন লোক। হয়, তেওঁ ব্ৰহ্মজ্ঞানী, কিন্তু বিষয়ক তেওঁ মানে আত্মসমৰ্পণ কৰাব নোৱাৰিলে। তাৰ অপৰাধত আজি নিজে ৰচনা কৰাৰ বেহুখনত তেওঁ নিজেই আজি সোমাই তেওঁৰ জীৱনৰ সেই ঋষিৰ যিটো ব্ৰহ্ম ঋষিৰ যিটো পাৱাৰ, সেই পাৱাৰটো তেওঁ পদচ্যুত হৈছে। এই কথাখিনি ইয়াত উপস্থাপন কৰিছে যে হেন জানি ঈশ্বৰক পক্ষী শৰণ। শিৱই কৈছে, মই যি ভগৱন্ত পুৰুষৰ চক্ৰ, এই চক্ৰ মই বাধা দিব নোৱাৰো। তুমি মোৰ শিষ্য হলেও মই তোমাক ৰক্ষা কৰিব নোৱাৰো। এই সুদৰ্শন চক্ৰৰ অধিকাৰী ব্ৰকুণ্ঠপতি কৃষ্ণ, তুমি ভগৱানৰ ওচৰলৈ যোৱা, ব্ৰকুণ্ঠলৈ যোৱা। তাত তুমি কি যদি ঈশ্বৰে যদি কৃপা কৰে, তেতিয়াহ'লে তুমি তাৰ পৰা পৰিত্ৰাণ পাবা বুলি হৰই এই কথাখিনি অৱগত কৰিছে। সেইকাৰণে গুৰুসকল, সন্মানীয় মাতৃসকল, প্ৰহ্লাদৰ বয়স মাত্ৰ 5 বছৰ, কিন্তু দেউতাকৰ বয়স ইমান গভীৰ হৈছে। যিজন মানে কশিপুৰে শতেক বছৰ মানে সহস্ৰ বছৰ তপস্যা কৰিছে, তেওঁৰ মানে দেহটো উই ভেটুৱা হৈ গৈছে, কিন্তু ব্ৰহ্মাক লগ পালে সত্য, কিন্তু প্ৰহ্লাদৰ দৰে তেওঁ নিপুণ হ'ব নোৱাৰিলে। আজি দুৰ্বাসাৰ প্ৰহ্লাদক যিমানেই বিপদ নাহক, যিয়ে নহওক, ঈশ্বৰে গৈ আঁকোৱালি ধৰিছে। এয়া হৈছে নামৰ মহিমা। পৰ্বতৰ পৰা বগৰাই দিছে। হাতীয়ে কৈছে, আমি নগছো, প্ৰহ্লাদৰ মুখত যি নাও আছে। সৰ্পৰ আগত পেলাই দিছে। তেতিয়া অনন্ত নাগে কৈছে যে প্ৰহ্লাদৰ মুখত যি বিষব্ৰাহনী আছে, ইয়াত যদি ফুট মাৰি দিয়া যায়, আমাৰ সৰ্প জাতিটোৱে বিনষ্ট হৈ পৰিব। ইমান হৈছে নামৰ মহিমা। এনে নামৰ মহিমাকাৰী অম্বৰীশক যেতিয়াই দুৰ্বাসাই সেই কথাটো প্ৰমাণ কৰিবলৈ গ'ল, তাৰ লগে লগেই তেওঁৰ জ্বলন্ত শিখৰত পৰিল। তাৰ কাৰণে আপুনি আৰু মই প্ৰমাণ কৰাৰ যিটো আমাৰ মানসিকতা, এই মানসিকতাটো পৰিহাস কৰিবৰ কাৰণে এই উপাখ্যানটোৰ যোগেৰে আমাক বোধজ্ঞান দিছে শাস্ত্ৰই, যেন ভক্তজনকো অপমান নকৰিবা আৰু ভক্তজনক পৰীক্ষা কৰিবলৈ কেতিয়াও চেষ্টা নকৰিবা। এ ৰাম তেবেশে কুশল হুৱে কহিলো নিশ্চয়, এহি বুলি মনা ভৈলা হৰা কৃপা তৈৰ পৰা ঋষি মহা শীঘ্ৰে চলি লন্ত্ৰ
চক্রে কান পাশে পাশে বেগে দি নেন্ত রিকি পাশে পাইলাওয়াতি থাননি রূপম যাহাতে নাহি গতি কালর বিক্রম বৈকুণ্ঠে বুলিয়া যাক পরম সুন্দর তাত যত আছে প্রাণী রূপ মনোহর লক্ষ্মী সময় আছা সেহি থানে ভগবন্ত্ৰ যাহাৰ মহিমা সদা আনন্দে হেন ঈশ্বর কৰিখি পাছে দেখি লন্ত্ৰ তথাপিতো চক্ৰে কান ওচৰনে ৰন্ত কিমানো মাতৃসকল আৰু গুৰুসকল ইয়াত চাওক যে ইয়াৰ পদত লিখিছে যাহাত নাহিকে আতি কালৰ বিক্ৰম যা বৈকুণ্ঠ কাল প্ৰৱেশ হ'বই নোৱাৰে কাল মানে সময় যে এনেকুৱা এটা বেয়া সময় গৈ বৈকুণ্ঠত উপস্থিত থাকিব নোৱাৰে তাকে কৈছে বৈকুণ্ঠ বলিয়া যাক পৰম সুন্দৰ তাতে সময় আছে প্ৰাণী ৰূপ মনোহৰ বৈকুণ্ঠত আমিতো সৰ্বচক্ষে বৈকুণ্ঠ দেখা নাই কিন্তু বৈকুণ্ঠতো যে জীৱ আছে এই জীৱবিলাক অতিকে মনোহৰ আজি দ্বিতীয় বৈকুণ্ঠত আমি বহি থকা সমস্ত জীৱবিলাক কিমান মনোহৰ চাওকচোন কাৰোৰ মুখ কাৰোৰ লগত নিমিলে এনে এটা বিশ্বখনিকৰ পৃথিৱীৰ ভাৰতৰ 140 কোটি জনসংখ্যাৰ কাৰোৰ মুখখন কাৰোৰ লগত মিলোৱা নাই সেইটো ঈশ্বৰৰ পাৱাৰ কৈছে সেইটো ঈশ্বৰৰ মহিমা এনে ইয়াতে লিখিছে যে লক্ষ্মী সময় আছা সেহি থানে ভগৱন্ত যাহাৰ মহিমা সদা আনন্দ গাৱন্ত লক্ষ্মীয়েও ভগৱন্তৰ মহিমাৰ কথা সদায় সেৱা পূজা লক্ষ্মীয়েও কৰি আছে এনেহেন ব্ৰহ্মণ্ঠদেও তথাপিতো চক্ৰে তাৰ ওচৰ নেৰন্ত দুৰ্বাসাৰ ওচৰৰ পৰা চক্ৰ এৰা নাই সেইকাৰণে গুৰুসকল আমি ভাবিছো সামান্য কিবা কাৰোবাক গালি পাৰি সাৰি যাম বুলি কিন্তু সাৰিব নোৱাৰে সত্য গুণক যিজনে প্ৰতিষ্ঠিত আছে যি গুৰু বাক্য সদায় নিত্য সদাচাৰভাৱে কৰি আছে এই ভক্তজনৰ অপৰাধ যেন কোনোৱেই নকৰে তাৰ কাৰণে সেইটো সাৱধান বাণী আমাৰ মাজত লিখিছে সেইকাৰণে আপোনাৰ ৰাধা গোসাঁনী ভগৱন্ত পুৰুষে কৈছিল যে বৈষ্ণৱেশে হৃদয় মোৰ বৈষ্ণৱেশে জীৱ প্ৰাণ নাহিকে বান্ধৱ জানা বৈষ্ণৱ সমান বৈষ্ণৱেশে কৰে যদি কৰা তিৰস্কাৰ পাপ ভুঞ্জি বৈকুণ্ঠ চেদি পাইবা নৰক যান্ত্ৰণা হে ৰাধা তুমি যদি কেতিয়াবা বৈষ্ণৱৰ দোষ কৰিছা বৈকুণ্ঠৰ পৰা খহি মৰ্ত্যলোকত জন্ম লাভ কৰি তুমি নৰক যান্ত্ৰণা ভোগ কৰিব লাগিব সেইকাৰণে ভকত আৰু বৈষ্ণৱৰ যি আজি আমাৰ এজেগাত এজনে মানে উপস্থাপন কৰিছিল যে জন্তুৰ ভিতৰত জামৱন্ত ভালুক বান্দৰ হনুমান ৰাক্ষসৰ বিভীষণ তেওঁলোকে এনে কি ভক্তি কৰিলে তেওঁলোক ভগৱন্তৰ তিনিজন পেটাত তিনিজন ভক্ত দাপৰত তিনিজন ভক্ত এই ছজন ভক্ত
এতিয়া জন্তু হৈও জন্তু পদটো ওলাইছে, জন্তু হৈও জানিলে ক মাধৱৰ চৰণ, ৰাক্ষস হন্ত বিভীষণ জানিলন্ত মাধৱৰ ভক্তি ছয়। তেওঁ ৰাৱণৰ কথা, তেওঁ বংশ পৰিয়ালৰ মায়ামোহ কিমান আছিল, স্বৰ্ণ অলংকাৰ সমস্ত ত্যাগ কৰি ৰামৰ চৰণলৈ আহি দৌৰি গুচি আহিছে। তাৰ কাৰণে এই আমাৰ ভৰিবহ যশ মান প্ৰীতি যিয়েই নাথাকক, যেন মই মাধৱৰ চৰণ কেতিয়াও যেন নৰো। সেইকাৰণে মাধৱৰ ৰঙা চৰণ ঘোষাত পদ থাকি লিখিছে, মাধৱৰ ৰঙা চৰণ মানে অঞ্জলি ভৰিয়া পিও বুলি এনেকুৱা এটা পদ এটা আছে, গোটেইটো পদ মনত নাইকিয়া হৈ গ'ল এতিয়া। সেইকাৰণে মাধৱৰ চৰণৰ পাদপদ্মৰ অঞ্জলি কোনে গ্ৰহণ কৰিছে? অম্বৰীষে সদায় গ্ৰহণ কৰিছে। যে নিত্য নৈমিত্তিক এটা তুলসী পত্ৰ ভগৱন্তৰ চৰণত দিছে, আৰু ভগৱন্তৰ চৰণত দিয়া সেই তুলসী পত্ৰটো তেওঁ নিজে সেৱন কৰিছে। এয়া হৈছে অম্বৰীষৰ ভক্তি। আপুনি আৰু মই আমাৰ পাৰ্থিৱ জগতৰ জীৱন যুদ্ধত যিয়েই নকৰোঁ, যেন সদায় ভগৱন্তৰ প্ৰতি প্ৰেম আৰু আনন্দ যেন মোৰ আপুনি যিয়েই নকৰক কাম, আপুনি অফিচৰ কৰ্মচাৰী, আপুনি কৰ্মসূত্ৰে কিবা খেতিয়ক, আপুনি কৰ্মসূত্ৰে কিবা মানে ফাৰ্মৰ উত্তৰাধিকাৰী, আপুনি যি কৰ্মই নকৰক, কৰ্ম কৰি থকাৰ অৱস্থাটো ঈশ্বৰৰ নাম অন্তৰে লৈ থাকিব পাৰে। তাৰ প্ৰমাণ অম্বৰীষে ৰাজ মানে সভাৰ অধিকাৰী, তেওঁ ৰজা হৈও কিন্তু তেওঁ ঈশ্বৰক পাহৰা নাই। সেইকাৰণে অম্ব মানে জড়ৰ ঋষ মানে ভক্তি সাগৰ। তেওঁ কোনখন দেশৰ ৰজা? আমাৰ ইন্দ্ৰিয় জগতৰ অধিপতি মনৰ সেই ৰাজ্যখনৰ তেওঁ ৰজা। সেইকাৰণে মন যদি মাধৱৰ চৰণত অৰ্পণ কৰা হৈছে, তেতিয়াহ'লে আপুনি আৰু মই কেতিয়াও দুৰ্দয় বিষয় বাসনাত কৰিলেও মাধৱে প্ৰহ্লাদক যেনেকৈ ৰক্ষা কৰিলে, আপোনাৰ মোকো যিকোনো প্ৰকাৰে ৰক্ষা কৰিব। চক্ৰতা পদ মহা ত্ৰাসতি হুয়া ঈশ্বৰৰ আগে ঋষি পৰিলন্ত্ৰ গয়া দণ্ডৱতে চৰণত দিয়ানিয়াশিৰ মহাভয়ে কাম্পে টানা সকলে শৰীৰ অচ্যুতয় নন্ত্ৰ প্ৰভু পহিলো শৰণে কৰিয়োগ ৰক্ষা মোক দুৰন্ত্ৰ মৰণে জগতকে সজা পালাও তুমি নারায়ণ তোমার চরণে হেরা পখিল যেতিয়া বৈকুণ্ঠ দুৰ্বাসাই যেতিয়া মাধৱৰ চৰণত সেৱা জনাইছে, তেওঁ ইয়াৰ শব্দ লিখিছে, মহাভয় কম্পে তালে সকলক ফুৰি। যি দুৰ্বাসাই যাকে তাকে অভিশাপ দি থকা যি মদগৰ্বী আছিল, ঈশ্বৰৰ ওচৰত তেওঁ সমস্ত অভিমান নষ্ট হৈ গৈছে। সেইকাৰণে এটা চোৰে যেতিয়া চুৰ কৰে, তাৰ মদ গৰ্ব বাঢ়ি যায়। যেতিয়া সমাজৰ মাজলৈ যেতিয়া মানুহজনক লৈ যোৱা যায়, সমাজ দেখাৰ লগে লগেই সি সমস্তবিলাক কথা প্ৰথমতে এঘণ্টামান নকব, তাৰপিছত কিন্তু বিচাৰত তেওঁ সকলো কবলৈ বাধ্য হৈ যায়, যিমান চতুৰ মানুহটোৱেই নহওক। সেইকাৰণে মাধৱৰ চৰণত দুৰ্বাসা পৰাৰ লগে লগেই দুৰ্বাসাই কৈছে, হে প্ৰভু, তুমি জগতক সজা পালা তুমি নাৰায়ণ, তুমি এই গোটেই জগত চলন কৰি আছা। ভাগৱতৰ 2য় স্কন্ধত দেৱহতী মাতৃক কৈছে, মোৰ আজ্ঞা নহলে
এটা গছৰ পাতো নসৰে মাতৃ। আজি যদি মই যদি বেছিকৈ ৰ'দ দিয়াহেঁতেন অসমৰ মানুহে মোৰ ওপৰতে হাইছমেন আন্দোলন নকৰিলেহেঁতেন। আজি এতিয়া সূৰ্যই তাপ দিছে, ক'ত কেছ পাবগৈ এতিয়া দেচোন কওঁ। এটা মানুহে যদি কৰিলেহেঁতেন তেতিয়াতো গণ্ডগোল আহিলহেঁতেন। এতিয়া ঈশ্বৰে কৈছে এতিয়া কি কৰা, সেইকাৰণে দুৰ্বাসাই কৈছে তেওঁ যে সাৰি যাব লাগিব যিকোনো প্ৰকাৰে। তাৰ কাৰণে ঈশ্বৰৰ ওচৰত কৈছে তুমি স্বজন কৰিছা, তুমিহে পালন কৰিছা নাৰায়ণ, পাৰিলে মোক তুমি তোমাৰ অভয় চৰণত মই শৰণ লৈছো, তুমি যেন মোক যিকোনো প্ৰকাৰে কৃপা কৰা। তেতিয়াও মাধৱে কৃপা নকৰিলে অম্বৰীশক সেই কথাখিনি ক'বই। অৰমে তদু ভকতৰ দুহ আচৰিলো বাপ, মহিমাকন জানিয়া দিলো মই তাপ। মুঠ পৰে মহাদুষ্ট নাহি নাহি আৰু যিখানি কৰিলো তাৰ ভৈৰ প্ৰতিকাৰ। পতিত পাবন প্ৰভু কৰি উদ্ধাৰ, মহাপাতকীও তোৰে নাম লৈলে যাৰ। বুলিবা তুমি ভকতৰ দুহিয়াতি, তোমাৰ পাপৰ মই নেদেখো নিষ্কৃতি। আমি ভাবিছো আমি কিবা কৰ্ম কৰিম, সমাজে গৈ নামষাৰ গাই দিব মই পাৰ হৈ যাম বুলি, এইটো মিছা কথা। আজি দুৰ্বাসাক ভগৱন্ত পুৰুষে কৈছে, হে দুৰ্বাসা, ইয়াৰ আগত লিখিছে যে মহিমা নাজানি দিলো মই তাত, অম্বৰীশৰ মহিমাৰ কথা মই নাজানো। মই ভাবিছিলো মই ঋষি, অম্বৰীশ সামান্য ভক্ত, তাক মই অপমান কৰাৰ ব্যৱস্থা কৰিম, ৰাজ্যখনত হেয় প্ৰতিপন্ন কৰি দেখুৱাম, কিন্তু মই সেই কাম কৰিব নোৱাৰিলো। তাৰ কাৰণে ইয়াৰ পদত লিখিছে যে মুদপৰে মহা দুষ্ট নাহি নাহি আৰু ঈশ্বৰৰ আগত দুৰ্বাসাই কৈছে, এইটো হৈছে আত্মসমালোচনা, এটা হৈছে আত্মনিয়ন্ত্ৰণ, এটা হৈছে আত্মচেতন, এটা হৈছে আত্মবিশ্লেষণ, আৰু 4 নম্বৰটো হৈছে আত্মবোধ। এই 4টা অলংকাৰ যাৰ শৰীৰত থাকে তেওঁ কেতিয়াবা হেয় প্ৰতিপন্ন হবলৈ কুণ্ঠাবোধ নকৰে। সেইকাৰণে মাধৱৰ ওচৰত বৈকুণ্ঠত কৈছে, জাতকৰে মহাদুষ্ট নাহি নাহি আৰ, যিখানি কৰিলো তাৰ ভৰিলো প্ৰতিকাৰ। মই যি কৰ্ম কৰিলো সেই কৰ্মৰ ফল বৰ্তমান সময়ত ভোগেই কৰি আছো, তোমাৰ পিছফালে চক্ৰ ৰৈ আছে মোক মাৰিবৰ কাৰণে। তেতিয়া ইয়াতে লিখিছে, মাধৱে কৈছে মহাপাতকীও, দুৰ্বাসাই কৈছে মহাপাতকীও তৰে নাম লৈলে যাৰ। মই জানো যে তোমাৰ নাম ললে পাপ আহিবই নোৱাৰে, মানে একনামে যতে পাপ সংহাৰিতে পাৰে, তাতক পাতকী পাপ কৰিতে নপাৰে। তোমাৰ নাম ললে পাপৰ পৰা নিষ্কাশন পোৱা যায়। বুলিবাহা তুমি ভকতৰ দুহিয়াতি, ঈশ্বৰে কৈছে। ভগৱন্ত পুৰুষে লগে লগে মাত দিছে, হে দুৰ্বাসা, তুমি ইমান তোষামোদ কৰিব নালাগে। মানুহৰ 2টা স্বভাৱ, যদি এইটো আপুনি বিশ্লেষণ কৰিব নোৱাৰে কেতিয়াবা বিপদত পৰিব। আপোনাক কেতিয়াবা কোনোবা মানুহে ভাল তোষামোদ কৰিব, তোষামোদৰ অৰ্থ যদি আপুনি বিচাৰি নলয় তেতিয়াহ'লে কেতিয়াবা গণ্ডগোলত পৰিব। সেইকাৰণে ভীষ্মই ওচৰলৈ যেতিয়া অৰ্জুন গৈছে ব্ৰাহ্মণৰ ভেষত, ভীষ্মক ইমান তোষামোদ কৰিলে, যি তোষামোদত পিতামহ ভীষ্মই মানে ভাবিবই নোৱাৰিলে, তেওঁ পাশুপাত অস্ত্ৰ অৰ্জুনক প্ৰদান কৰি পেলালে, আৰু লগে লগে তাৰ পিছৰ যুদ্ধত ভীষ্ম পৰাজয় বৰণ কৰিছে। তাৰ কাৰণে তোষামোদৰ অৰ্থ কেতিয়াবা আপুনি নিজে নিজে বিশ্লেষণ কৰিব লাগিব, যিটো মানুহে মোক ইমান তোষামোদ কৰিছে ইয়াৰ অৰ্থ কি বাৰু। এই বিশ্লেষণটোৱেই আমাৰ আত্মবোধ চিন্তন। সেইকাৰণে আপুনি বিশ্লেষণ নকৰাকৈ একো কামেই নকৰিব। মোৰ চকু, কাণ, নাক, জিভা, পাত, পায়ু, উপস্থ লিংগ আৰু গুহ্যদ্বাৰ, এই 11টা ইন্দ্ৰিয়ে মোৰ শৰীৰটো পৰিচৰ্যা কৰি আছে, আৰু ইহঁতে মোক কিবা অন্যায় দৃষ্টিৰে চাইছে নেকি আপুনি মনৰজা অত্যন্তভাৱে সুধিব লাগিব। তাৰ কাৰণে আজি দুৰ্বাসাই যিখনে জীৱন গ্ৰন্থ পঢ়িলে তাৰ শৰীৰৰ 11টা ইন্দ্ৰিয় ভগৱন্ত পুৰুষৰ ওচৰত অৰ্পণ নোহোৱাৰ ফলশ্ৰুতিত
তেওঁ সুন্দৰ ব্যৱস্থাৰে কুপদৃষ্টিৰে কৰিলে, কিন্তু অম্বৰীষে তাতেতো মৌন হৈ থাকিল। এওঁ খুব সাপ দিছে, অম্বৰীষে কিন্তু মাধৱৰ চৰণ চিন্তা কৰি আছে, প্ৰভু তুমি যদি ৰক্ষা কৰা মই দুৰ্বাসাৰ কুপদৃষ্টিৰ পৰা ৰক্ষা কৰিম। অৰ্থাৎ নিজেই আমি হলে কাজিয়া কৰিলোহেঁতেন কাৰোবাৰ লগত, কিন্তু অম্বৰীষে সেই কামটো দুৰ্বাসাক নকৰিলেহেঁতেন। অম্বৰীষেতো ক'ব পাৰিলেহেঁতেন বোলে এয়া দুৰ্বাসাক কাৰাগাৰত বন্দী কৰি থোৱা, তাৰ প্ৰজাবিলাকেতো কৰিব পাৰিলেহেঁতেন, কিন্তু অম্বৰীষে সেই কাম কৰা নাই। সেইকাৰণে ভগৱন্ত পুৰুষে কৈছে, বুলিবাহা তুমি ভকতৰ দ্ৰোহী আকি, তোমাৰ পাপৰ মই নেদেখো নিষ্কৃতি। ভগৱন্ত পুৰুষে কৈছে, তুমি যি দুখ লগালা এই দুখৰ নিষ্কৃতি মই তোমাক কেতিয়াও দিব নোৱাৰো বুলি লিখিছে। সেইকাৰণে দুখাত লিখিছে মাধৱ পুৰুষে, মানে সুবাসনা দুৰ্বাসনা দুয়ো জীৱৰ বন্ধন মুখ্য মূল হেতু, শুনা জনমতে পুৰুষ তই উপজয়, সন্তৰ কৃপাত সুবাসনা সুখে পুৰুষক পাৱে জানা, হৰে দুৰ্বাসনা সন্তৰ মনকূপত। মানুহৰ জীৱনত কেতিয়াবা দুৰ্বাসনাই লগ লয়, কেতিয়াবা পূৰ্বাসনা হয়, এই দুইটা ব্যৱস্থা আছে। সন্তৰ আগমনে সন্তৰ পদধূলাই আজি এইখন গৃহ পবিত্ৰ হ'ল। সেইকাৰণে গংগাই কৈছিল, তোমাৰ চৰণৰ ধূলা মই যদি মৰ্ত্যত পাওঁ তেতিয়াহ'লে মই কৃতকৃত হ'ম। মই সেইকাৰণে তুমি যি বাক্য দিলা মই যাওঁৱে তালৈ। গংগাই কৈছে, মই তোমাৰ পদত আছিলো, মই কি কৰিমগৈ মৰ্ত্যলৈ গৈ। তেতিয়া বিষ্ণু ভগৱন্ত কৈছে, তুমি ভয় নকৰিবা, একেবাৰে তোমাৰ সেয়া ধূলা কিমান ভকতে গা ধুই থাকিবগৈ, ভকতৰ পদধূলা পালে তুমি কৃতকৃত হৈ থাকিবা। আৰু তাকে আজি ইয়াত কৈছে, ভৈলাহ তুমি ভকতৰ দুহি আতি, তোমাৰ পাপৰ মই নেদেখো নিষ্কৃতি। ভগৱন্ত পুৰুষে নিজ মুখেৰে কৈছে। সেইকাৰণে গুৰুসকল, আপুনি মই কাৰোবাক নিন্দা কৰা, কাৰোবাক প্ৰৰোচনা কৰা, কাৰোবাক গালি পৰা, এদিন এই মোৰ গৰুজনীয়ে পথাৰতে মানে ঘাঁহ কেইডালমান খালে। এজনে মোক এই ভৰ দুপৰীয়া কৈছে, ভাগৱত ফালি ফুৰগৈ নহয়, এয়াই জ্ঞান লৈছে বুলি কৈছে। আৰু মই বোলো কি কৰিমগৈ এতিয়া, উপায়তো নাই আৰু এনেকে কৈও আহিছো বেলেগ এখন গাঁৱৰ মানুহৰ পৰা। এতিয়া এয়াও হৈছে, কৈছে সেই অকমানো তুমি খহিবই লাগিব। তেতিয়াহে আজি ঈশ্বৰে কৈ আছে যে মানুহৰ দ্ৰোহ আচৰণ কৰা, ভক্তজনৰ দ্ৰোহ আচৰণ কৰা, যিজনে সমস্ত সত্তাৰ গৰাকী, সেইজনে কৈছে মই তোমাক ৰক্ষা কৰিব আৰু নোৱাৰো। যদি ঈশ্বৰে ৰক্ষা কৰিব নোৱাৰে তেতিয়াহ'লে ৰক্ষা কৰিব কোনে দুৰ্বাসাক? এই কথাখিনি এতিয়া ইয়াত ওলাবগৈ।